Hi everyone, welcome back to my another mini vlog. আজি মই আপোনালোকক দেখুৱাম মই কেনেকৈ কেঁচা আমৰ জ্বালা মিঠা টক বনাম। তাৰ কাৰণে লাগিব মোক কেঁচা আম মই 4টা লৈ লৈছো। এতিয়া যেহেতু আমৰ বতৰ চাৰিওফালে কেৱল আমে আম আৰু ঘৰৰ গছবোৰতো লমে আম লাগিছে। প্ৰথমতে মই কেৰাহীখন অলপমান গৰম কৰি লৈছো। তাৰ পিছত তাত সৰিয়হৰ তেল অলপমান দি দিছো। তেলখিনি গৰম হোৱা তাত ৰংগুৰা অলপমান দি দিছো। তাৰ পিছত 4টা শুকান জলকীয়া দি দিছো। যেহেতু শুকান জলকীয়া দিলেহে টকবোৰত ফ্লেভাৰ ভাল আহে। আৰু এতিয়া দি দিছো পাঁচফোৰণ। এইখিনি ভালকে ভাজি ললো। তাৰ পিছত দিছো আমখিনি মই অলপমান ডাঙৰকে কাটি লৈছো কাৰণ আমখিনি ঢাকন এটা দি দিয়াৰ পিছতে ধুনীয়াকৈ সিজি যাব। আৰু এতিয়া এনেকৈ অলপমান লৰাই দিয়াৰ পিছত মই আমখিনিত দি দিম নিমখ। সোৱাদ অনুযায়ী নিমখটো দি দিলে হ'ল। এতিয়া ঢাকন দি দিম। দেখিছে কি ধুনীয়াকৈ আমখিনি সিজি গৈছে। আৰু এতিয়া দিছো আধা চামুচ জিৰা পাউডাৰ। আৰু জিৰা পাউডাৰখিনি দি মই এনেকৈ আমখিনি অলপমান ঘটি দিছো। আৰু এতিয়া দি দিম মেইন বস্তু এইখিনি গুড় মই এনেদৰে পানীত ধুনীয়াকৈ বনাই লৈছো। যিহেতু গুড়ৰ টুকুৰাবোৰত আমি নেদেখাকৈ বহুত লেতেৰা বস্তু খাই দিওঁ। এনেকৈ ধুনীয়াকৈ চেকি ল'লে গুড়ৰ লেতেৰাবোৰ গুচি যায়। আৰু এতিয়া ধুনীয়াকৈ ঢাকনটো দি দিম। দেখিছে কি ধুনীয়াকৈ টকখিনি আমাৰ হৈ গ'ল। ইয়াতে জ্বলা আৰু মিঠা দুয়োটা ফ্লেভাৰে পাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।